2025 চনত যদি আপুনি অনলাইন যোগে নিজৰ মাটিৰ খাজনাটো দিব বিচাৰে তো কেনেকৈ আপোনালোকে সেৱা সেতু ৱেবছাইটটোত গৈ আপোনাৰ খাজনা ৰেজিষ্ট্ৰেচন কৰি আপুনি ই খাজনাটো দিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম। তো অনলাইন যোগে মাটিৰ ই খাজনাটো দিবলৈ হলে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি সেৱা সেতু যোনটো ৱেবছাইট হয় এই ৱেবছাইটটোলৈ আপোনালোকে যাব লাগিব। তো প্ৰথম আপোনালোকে সেৱা সেতু ৱেবছাইটটোলৈ যাব আৰু ৱেবছাইটটোত যোৱাৰ পিছত আপোনালোকে ইয়াত লগইন কৰি ল'ব। তো ইয়াত আপোনালোকে লগইন কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত যোনটো আপোনালোকৰ সাৰ্ভিস পেন্ডিং এপ্লিকেশন ডেলিভাৰ্ড এপ্লিকেশন তিনটা অপশন পাব আপোনালোকে ডাশবোৰ্ডত। ইয়াত যোনটো সাৰ্ভিসৰ অপশন আছে আপোনালোকে সাৰ্ভিসত যাব লাগিব। সাৰ্ভিসত যোৱাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ কৰিব খাজনা। তো খাজনা বুলি সাৰ্চ কৰাৰ লগে লগে প্ৰথম যোনটো ই খাজনাৰ অপশন আহিছে আপোনালোকে ই খাজনাত ক্লিক কৰিব আৰু ই খাজনাত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত যোনটো এপ্লাই অপশন আছে আপোনালোকে এপ্লাইত ক্লিক কৰিব আৰু এপ্লাইত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ই খাজনাৰ যোনখন ৰেজিষ্ট্ৰেচন ফৰ্ম হয় সেই ৰেজিষ্ট্ৰেচন ফৰ্মখন আহি যাব। তো ইয়াত প্ৰথম এপ্লিকেণ্ট নেমত আপোনালোকে খাজনা ৰচিদটো যাৰ নামত এপ্লাই কৰিব বিচাৰিছে তেওঁ নামটো দিব আধাৰ কাৰ্ডৰ মতে, তাৰপৰা মোবাইল নাম্বাৰটো দিব, তাৰপৰা এড্ৰেছ লাইন 1ত এড্ৰেছটো দিব, এড্ৰেছ লাইন 2ত আকৌ এড্ৰেছটো দিব, তাৰপিছত আপোনালোকৰ পিন কোডটো দিব আৰু পিন কোডটো দি ইয়াত যোনটো প্ৰচিডৰ অপশন আছে আপোনালোকে প্ৰচিডত ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে প্ৰচিডত আকৌ ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে যোনটো আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট যোনটো অপশন আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ 12 ডিজিট নাম্বাৰ হয় সেই নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব আৰু নাম্বাৰটো দি ইয়াত যোনটো ভেৰিফাই আধাৰ অপশন আছে আপোনালোকে ভেৰিফাই আধাৰত ক্লিক কৰিব আৰু ভেৰিফাই আধাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ড নাথাকিলে আপোনালোকে পান কাৰ্ডৰ সহায়তো আপোনালোকৰ যোনটো ইয়াৰ ভেৰিফিকেশ্যন হয় সেইটো আপোনালোকে ই খাজনাৰ সেইটো কৰিব পাৰিব। তো যদি আধাৰ কাৰ্ড নাই আপোনালোকে আই ডু নট হেভ আধাৰ যোনটো অপশন আছে ইয়াত ক্লিক কৰিব আৰু আই ডু নট হেভ আধাৰ ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত যোনটো আপোনালোকৰ পান কাৰ্ডৰ নাম্বাৰ হয় সেই পান কাৰ্ডৰ নাম্বাৰটো দিব লাগিব আৰু তাত আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো দি ইয়াত যোনটো আপোনাৰ ফুল নেমটো পান কাৰ্ডত যেনেদৰে আছে ঠিক তেনেদৰে দিব আৰু দি ইয়াত যোনটো ভেৰিফাই ইয়ৰ পানৰ অপশন আছে ইয়াত ক্লিক কৰিব আৰু ভেৰিফাই ইয়ৰ পানত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহি যাব। ইয়াত দেখিছে পান কাৰ্ড সাকসেসফুলি ভেৰিফাইড। তো ইয়াত আপোনালোকে ওকে ক্লিক কৰিব আৰু ওকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পান অথেন্টিকেশ্যন সাকসেসফুলি ডাউন বুলি আহি যাব। তো তাৰপিছত আপোনালোকে ইয়াত এপ্লিকেশ্যন টাইপত আপোনালোকে ইয়াত চিলেক্ট কৰিব কেইবাটাও অপশন পাব। নিউ ৰেজিষ্ট্ৰেশ্যন, খাজনা পেমেণ্ট, ডাউনলোড খাজনা ৰিচিপ্ট। তো আপোনালোকে কি কৰিব, যিহেতু প্ৰথম আপোনালোকে এইবাৰ খাজনা অনলাইন পেমেণ্ট কৰিবলৈ আহিছে সেইকাৰণে আপোনালোকে ইয়াত প্ৰথম নিউ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব আৰু নিউ ৰেজিষ্ট্ৰেশ্যনটো হোৱাৰ পিছতহে আপোনালোকে খাজনা পেমেণ্টটো কৰিব পাৰিব আৰু খাজনা পেমেণ্টটো কৰাৰ পিছতহে আপোনাৰ যোনটো খাজনা ৰিচিপ্ট হয় সেই ৰিচিপ্টটো ডাউনলোড কৰিব পাৰিব। তো প্ৰথম আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত আপোনালোকে প্ৰথম ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, তাৰপৰা আপোনাৰ ডিষ্ট্ৰিক্টৰ কোনটো চাৰ্কুল হয় আপোনালোকৰ নিজৰ চাৰ্কুলটো চিলেক্ট কৰিব, তাৰপিছত ইয়াত আপোনালোকে ৰুৰেল নে আৰ্বান সেইটো দিব, তাৰপিছত ভিলেজ নেমত আপোনালোকৰ যোনখন গাঁৱৰ নাম হয় সেই গাঁৱৰ নামটো আপোনালোকে চিলেক্ট কৰিব লাগিব আৰু গাঁৱৰ নামটো চিলেক্ট কৰি হোৱাৰ পিছত আপোনালোকৰ চ'ৰ্চ পাট্টা টাইপটো আপোনালোকৰ কেনেধৰণৰ হয়, খেৰা ছেকশ্যন আনে আপোনালোকৰ খেৰাচ ম্যাদি আপোনালোকৰ যোনটোৱে হয় সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰি চ'ৰ্চ পাট্টা নামত আপোনাৰ যোনটো মাটিৰ পটা নাম্বাৰ হয় সেই নাম্বাৰটো দিব আৰু নাম্বাৰটো দি ইয়াত যোনটো চ'ৰ্চ পট্টাৰ নেম তো আপোনালোকে কাৰ নামত আছে সেই নামটো চিলেক্ট কৰিব লাগিব। তো এই সকলোবিলাক চিলেক্ট কৰি হোৱাৰ পিছত আপোনালোকে ইয়াত যোনটো এড লেণ্ড ডিটেইলছৰ অপশন আছে ইয়াত ক্লিক কৰিব আৰু এড লেণ্ড ডিটেইলছত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত যোনটো নেক্সটৰ অপশন দেখিছে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত আপোনালোকে অ'কে ক্লিক কৰিব আৰু অ'কে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত আপোনালোকে নেম ইন ইংলিছ, এতিয়া আপোনালোকে খাজনা ৰচিদটো যোনজনে ৰেজিষ্টাৰ কৰি দিব বিচাৰিছে তেওঁৰ নামটো ইয়াত ইংলিছত আহি গৈছে আধাৰ কাৰ্ডৰ মতে। ইয়াত আপোনালোকে তলত আছামিছতো দিব লাগিব, নেম ইন আছামিছত আকৌ আছামিছত তেওঁৰ নামটো দিব। তাৰপিছত আপোনালোকৰ গাৰ্জেন নেম ইন ইংলিছত আকৌ তেওঁৰ নামটো ইংলিছত দিব লাগিব, তেওঁৰ দেউতাকৰ নামটো। তাৰপৰা অসমীয়াত গাৰ্জেন নেম ইন আছামিছত যোনটো অপশ্যন আছে ইয়াত আকৌ আপোনালোকে অসমীয়াটো দিব লাগিব। তাৰপিছত আপোনালোকৰ ৰিলেশ্যনশ্বিপটো ইয়াত আহিয়ে যাব, ডেট অফ বাৰ্থটো আহিয়ে যাব, আপোনাৰ এড্ৰেছটো দিব, মোবাইল নাম্বাৰটো যিহেতু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিছিলে সেইকাৰণে মোবাইল নাম্বাৰটো আহি গৈছে। তাৰপিছত ইয়াত যোনটো নেক্সটৰ অপশ্যন আছে আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে পিছত আপোনালোকে যোনটো লাষ্টৰ আপোনাৰ যোনটো খাজনাৰ পেমেণ্টৰ ৰিচিপ্ট হয় সেই ৰিচিপ্টটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। তো সেই ৰিচিপ্টটোৰ পৰাই আপোনালোকৰ এতিয়া বৰ্তমানলৈকে কিমান খাজনা পেণ্ডিং আছে, ধৰি লওক আপোনালোকে 23 চনত 22ত দিছিলে এতিয়া 22ৰ ৰিচিপ্টটোহে দিব। যদি আপোনালোকে 21ৰ ৰিচিপ্টটো ইয়াত আপলোড কৰে তেতিয়া আপোনালোকে খাজনাটো 21 চনৰ পৰাই দিব লাগিব। তো সেইকাৰণে আপোনালোকে লাষ্টৰ যোনটো খাজনা ৰিচিপ্ট হয় সেই ৰিচিপ্টটো ইয়াত আপলোড কৰিব আৰু ৰিচিপ্টটো আপোনালোকে আপলোড 2 MB ভিতৰত কৰিব পাৰিব আৰু তাতকৈ
খালি ৰিচিপ্টটো আপোনালোকে PDF বনাই ল'ব তাৰপৰা ৰিচিপ্টটো আপলোড কৰাৰ পিছত আপোনালোকে ইয়াত যোনটো নেক্সটৰ অপশ্যন আছে আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব ইয়াত আপোনালোকৰ আপুনি পুৰা ফৰ্মখন ঠিকে আছে নে এবাৰ ভালদৰে প্ৰিভিউ কৰি ল'ব আৰু যদি সকলোবিলাক ঠিকে থাকে তো ইয়াত আপোনালোকে তলত টিক কৰি ইয়াত যোনটো ফিনিছৰ অপশ্যন দেখিছে আপোনালোকে ফিনিছত ক্লিক কৰিব আৰু ফিনিছত ক্লিক কৰাৰ লগে লগে আপোনাৰ অনলাইন মাটিৰ খাজনা দিয়াৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় সেইটো ইয়াত সম্পূৰ্ণ হৈ যাব আৰু ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যোৱা 3 পৰা 4 দিনৰ ভিতৰতে আপোনালৈ এটা মেছেজ আহিব যে আপোনাক ইমানটো খাজনা দিব লাগিব তাৰপিছত আপোনালোকে আকৌ সেৱা সেতু ৱেবছাইটটোত এই ৱেবছাইটটোতে আহি আপোনালোকে যোনটো খাজনা পেমেণ্টৰ প্ৰথম নিউ ৰেজিষ্ট্ৰেশ্যনৰ কাষতে এটা অপশ্যন দেখিছিলে খাজনা পেমেণ্ট সেই খাজনা পেমেণ্টত গৈ আপোনালোকে আপোনাৰ মাটিৰ খাজনাটো কিমান আহিছে চাবও পাৰিব আৰু চাই লগালগ আপোনালোকে তাৰ পৰা দিবও পাৰিব আৰু খাজনাটো দিয়াই হোৱাৰ আপোনালোকে যেতিয়া পেমেণ্টটো কৰিব আৰু পেমেণ্টটো কৰাৰ লগে লগে আপোনালোকে মাটিৰ খাজনাৰ যোনটো আপোনালোকৰ খাজনা ৰিচিপ্ট হয় সেই ৰিচিপ্টটো আপোনালোকে লগালগ সেৱা সেতু ৱেবছাইটটোৰ পৰা ডাউনলোড কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে মাটিৰ খাজনাৰ যোনটো অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব